শ্ৰীমন্ত শংকৰদেৱ সত্ৰত পূৰ্বপুৰুষে স্থাপন কৰি থৈ যোৱা এই দৌল মহোৎসৱৰ কথা দৌল মহোৎসৱৰ উদযাপনটো এতিয়া চলি আহিছিল। আজি আমাৰ সত্ৰ স্থাপন হ'ব 1935 চনৰ পৰা। এই 35 চনৰ পৰাই দৌল উৎসৱটো পালন কৰি অহা হৈছে আৰু আজিও সেইমতে আমি দৌল উৎসৱ পালনৰ আজি প্ৰথম দিনা কাৰ্যসূচী আৰু আজিৰ পৰা আমাৰ 4 দিন কাৰ্যসূচী থাকিব। আজি আমাৰ হৈছে গন্ধৰ্ব উৎসৱ। এই গন্ধৰ্ব উৎসৱত আজি গঢ়ে মণিকূট ওলাই আহি আমাৰ দৌলত প্ৰৱেশ কৰিব। দৌলত প্ৰৱেশ কৰাৰ পাছতে আমাৰ গঢ়ে দৌলত 2 দিন থাকিব। 2 দিন পিছত গঢ়ে পুনৰ আপুনি আমাৰ যুগ্মন গৃহলৈ আহিব। তাৰে পাছতে আমাৰ গঢ়ে যাব হেক্টা সভা যাব। ইয়াৰ পৰা আমাৰ ৰাসল নামঘৰলৈ তাৰ পৰা আহি গঢ়ে আমাৰ নামঘৰ প্ৰৱেশ কৰিব। তাৰ পাছত আমাৰ দৌল উৎসৱ আমাৰ শেষ হয়। এয়া আমাৰ প্ৰথম কাৰ্যসূচী থাকিব আমাৰ আতচবাজি। তাৰপিছত ভকতৰ হৰিধ্বনিৰে আমাৰ গোসাঁইক নামঘৰৰ মণিকূটৰ পৰা উলিয়াই আনি হৰিধ্বনিৰে আমাৰ গোসাঁইক নি আমাৰ এটা মেজি প্ৰজ্বলন কৰিব। এই মেজি প্ৰজ্বলনৰ মেজিৰ মাজেৰে 7 পাক মেজিৰ চাৰিওফালে 7 পাক ঘূৰিব। 7 পাক ঘূৰি আমাৰ গোসাঁই যাই মণিকূট আমাৰ দৌল উৎসৱলৈ যাব। দৌল উৎসৱত প্ৰৱেশ কৰি তাতে আমাৰ গোসাঁই আমাৰ 3 দিন থাকিব। 3 দিনৰ পিছত ৰাতি 3 দিনৰ শেষ ৰাতিত গোসাঁই আমাৰ যুগ্মন গৃহত আহিব। যুগ্মন গৃহৰ পৰাই আমাৰ গোসাঁই আমাৰ মণিকূটলৈ আমাৰ হেক্টা খাবলৈ যাব। হেক্টা খাই আহিয়ে তাৰপাছতে আমাৰ গঢ়ে মণিকূটলৈ যাব। অলপ এই মানুহৰ সংখ্যাও কম আছিল, এতিয়া সংখ্যা বেছি হৈছে আৰু বহল ভিত্তিত আমাৰ কৰাৰ কাৰণে আমি ৰাইজৰ পৰা ডনেশ্যন আমি আনিছোঁ। আমাক চৰকাৰৰ ফালৰ পৰা অলপ সহায় কৰে, নকৰা নহয়। যেনেকৈ আমাৰ MLA মন্ত্ৰীৰ পৰা আমাক দিছে সেই হিচাপে তাকতকৈ আমি অনুমান হিচাপ কৰি উলিয়ালোঁ যে আমি অলপ যথেষ্ট সহজ কৰিব পৰা হৈছোঁ। সেইমতে আজি প্ৰথম কাৰ্যসূচী আমি মানে আতচবাজি খুব ডাঙৰকৈ হ'ব। দ্বিতীয় লগতে আমাৰ বৰপেটা সত্ৰৰ পৰা দৌল উৎসৱৰ সাংস্কৃতিক যিবিলাক দিশ আছে এই বস্তুখিনিৰ পৰা যে ইয়াতে দেখুওৱা হ'ব, প্ৰদৰ্শন কৰা হ'ব। নেক্সট দ্বিতীয় দিন আমি এইবাৰ খৰচ কৰিছোঁ আমাৰ সুদূৰ উৰিষ্যাৰ পৰা এটা দল আহিব। তেওঁলোকক আমি এটা ভাল খৰচ কৰি আনিছোঁ। তেওঁলোকৰ আমাৰ এটা সাংস্কৃতিক হেৰি হ'ব, সন্ধিয়া হ'ব। তাৰপাছতে তৃতীয় দিনা হ'ব আমাৰ এই ওদালগুৰিৰ বাটৰহলী হ'ব। বাটৰহলীৰ পিছতে আমাৰ ওদালগুৰিৰ যিমান ৰাইজ আছে, যিমান দল আছে, সকলো দলে ইয়াতে হোলী গীতেৰে মুখৰিত কৰিব। জাতি আছে, বিহাৰী থাকিব, মাৰোৱাৰী থাকিব। প্ৰত্যেক জাতিৰে আমাৰ মানে সমূহীয়া হিচাপতে এটা দৌলত প্ৰতিযোগিতামূলক হ'ব আৰু এনেই প্ৰদৰ্শনীমূলক হ'ব। কৃষ্ণ কৈছে ধন্যবাদ জনাইছোঁ আপোনাক, কাৰণ প্ৰমোদ বড়োই একেবাৰে জাতি নিৰ্বিশেষে যেনেকুৱা কাম কৰিছে নহয়, গতিকে এই কথাটো আমাৰ চিৰদিন মনত থাকিব। আৰু আজি আমাৰ সত্ৰলৈ যেনেকৈ তেওঁ আহি আমাক যিখিনি সহায় কৰিছে, এবাৰ আমাৰ সত্ৰকে নহয় আমি গম পোৱা হিচাপে মানে আমাৰ BTD এৰিয়াত তেওঁ যথেষ্ট সহায় কৰিছে আৰু তেওঁক আজি মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।